Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে সাগে। মই অৰ্পিতাই মোৰ আকৌ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি সানডে হেয়াই অকমান উলাই আহিছিলো আৰু আমি আজি কলৈনো আহিছো আপোনালোকক অকমান দেখুৱাম বুলি ভাবিলো। মোৰ ভিডিঅটো শেষলৈকে চাই থাকিব। আজি আমি আহিছিলো জামুগুৰি হাটত থকা কন্যাকা বহুমুখী পামখনলৈ আৰু এয়া হৈছে কন্যাকা বহুমুখী পামৰ ধুনিয়া এটা পৰিবেশ আৰু এইখন ধুনিয়া এখন পাৰ্ক। সৰু লৰা ছোৱালীয়ে আহি ধুনিয়াকৈ ইয়াতে খেলিব পৰাকৈ সকলো ব্যৱস্থা কৰি থোৱা আছে। মই আগতেও ইয়াৰ ভিডিঅ' এটা দিছিলো, কিন্তু যেহেতুকে আজি সানডে অকমান উলাই গৈছিলো, আজি হেকানে আকৌ ইয়ালৈকে আহিলো আৰু ভাবিলো অকমান আপোনালোকক দেখুৱা আমি আজি সানডে বুলি কি কৰিলো, কত গলো। এয়া হৈছে চাওকচোন কি ধুনিয়া এটা পৰিবেশ। বহুত মানুহ আছিল আৰু সকলোৱে ধুনিয়াকৈ লৰা ছোৱালীবোৰক লৈ খেলি আছিল আৰু এয়া মোৰ টিকলায়ো ভয়ে ভয়ে অকমান চেষ্টা কৰিছে। সি অকমান ভয় খায়, তথাপিতো সি খেলিবলৈ বিচৰাৰ কাৰণে আমি অকমান এনেকে এৰি দিছো। যি মৰ্জি তাকে কৰক বুলি ভাবি আমি এনেকে দূৰৰ পৰা চাই আছো আৰু সি ধুনিয়াকৈ খেলি আছে। তাক উঠাই দিয়া। যেহেতুকে আজি বহুত গৰমও বেছি আছিল, অকমান খেলিবলৈ অসুবিধা এটা হৈছিল, তথাপিতো হেঁতি লৰা ছোৱালীখিনিয়ে গৰম ঠাণ্ডা একো বুজি নাপায়, সেয়ে অকমান মন কৰাত এনেকৈ এৰি দিলো আৰু বেছি সময় নহয় অকমান সময় খেলি আমি পাৰ্কখনৰ পৰা ওলাই আহিলো আৰু ইয়াৰ পৰা গৈ ক'ত যাম বলক দেখুৱাম। পাৰ্কখনৰ পৰা ওলাই এই পামখনৰ আন এটা সাইডে বৰ ধুনিয়া কেইটামান কটেজ আছে আৰু তাতে ধুনিয়াকৈ ৰেষ্টুৰেণ্টটো এখন আছে। তেন্তে বলক চাওঁগে হেয়ানো ক'ত আছে। আৰু এয়া দেখিছেনে ৱাটাৰমেলনৰ খেতি। আৰু এয়া আমি এতিয়া আহি পাই গলো আন এটা সাইডে। গেটখন দেখিয়ে কেনেকুৱা ধুনিয়া লাগিছে চাওকচোন। ইমান ধুনিয়াকৈ বাঁহ বেত এবোৰ দি বনাই থোৱা আছিল, দেখিয়ে ভাল লাগি গৈছে। আৰু ভিতৰখন যে কিমান ধুনিয়া হ'ব বাহিৰৰ পৰা ইমাজিন কৰি এবাৰ চাওকচোন। এইখন এখন কি ধুনিয়া গেট। এয়া হৈছে ভিতৰৰ পৰিবেশখিনি আৰু সোমায়ে এয়া বনাই আছিলে দেখা পালো সভাগৃহ। হোৱা দেখিছেনে বনাই আছে আৰু হোৱা আগফালে কেইটামান ধুনিয়া ধুনিয়া কটেজ আছে। তেন্তে বলক কটেজ কিটা চাওঁগে। আৰু মই কটেজ কিটা ইয়াত আগলে অহা নাছিলো, শুনিছিলো ইয়াতে প্ৰত্যেকটো কটেজৰ একোটা একোটা নামেৰে নামাকৰণ আছে। তেন্তে বলকচোন চাওঁগৈ। আৰু এইখন এখন ধুনিয়া ৰেষ্টুৰেণ্ট আৰু ইয়াতে লিখা আছে নিভাজ থলুৱা খাদ্য পোৱা যায় বুলি। আমি যেহেতুকে দিনৰ আহাৰ খায়ে আহিছিলো, সেয়ে ইয়াত আমি খোৱা নহল, কিন্তু দেখিয়ে লাগিছে যে ইয়াত ধুনিয়া অসমীয়া খাদ্যই পোৱা যাব সাগে। আৰু খোৱা হৈছে ধুনিয়া ধুনিয়া সৰু সৰু কটেজ। কোনোবাই যদি ইয়ালৈ আহি থাকিম বুলি ভাবে সুন্দৰকৈ থাকিব পাৰিব। তেন্তে বলক আমি এতিয়া কটেজ কিটা অকমান চাওঁগৈ। কি ধুনিয়া লাগিছে ও পৰিবেশটো। চাওক এটা ধুনিয়া পৰিবেশ। ক্ষয়টো নাইকিয়া হৈ গ'ল, নক্ষত্ৰটো ক্ষয়টো নাই। হা আমাৰ সাৰ বহি গ'ল ইয়াত। এখন ময়ূৰ, তাৰ ক্ষয়টো নাইকিয়া হৈ গ'ল। প্ৰত্যেকটো মানে কটেজৰ এটা এটা নাম দিয়া আছে। সেইটো কি ধুনিয়া হয়, ষ্টেজ হয় ন? যোৱা তুমি। ধনেশ, বিহুৱা, ৰংঘৰ, মানে প্ৰত্যেকটো কটেজৰ এটা এটা নামেৰে নামাকৰণ কৰা আছে। পৰিবেশটো ইমান বেছি ভাল লাগিল, সেয়ে আজি আবেলিটো ইয়াতে অকমান সময় বহি পাৰ কৰিলো। আৰু ইয়াৰ পৰা আমি আৰু এঠাইলৈ যাম। কলৈনো যাওঁ তেন্তে বলকচোন চাওঁ। যেহেতুকে আজিকালি এনেকৈ বাঁহ বেতৰ খেৰৰ ঘৰ দেখিবলৈ পোৱা নাযায়, সেয়ে আপোনালোকক পৰিবেশটো আকৌ এবাৰ দেখুৱাবলৈ মন গ'ল, সেয়ে মই আকৌ এটা ভিডিঅ' কৰি থলো। আৰু এয়া চাওকচোন কিমান যে বেছি ভাল লাগিছিল চাৰিওফালৰ পৰিবেশ। এয়া ৰুমৰ ভিতৰটো চাব নোৱাৰিলো যেহেতুকে লক কৰি থোৱা আছিল, বাহিৰখিনিকে ধুনিয়াকৈ ভিডিঅ' কৰি ললো। আৰু এয়া এটা ধুনিয়া ডাঙৰ ষ্টেজ হয়। ধুনিয়া এটা ষ্টেজ এটা বনাই থোৱা আছে। আৰু এয়া হৈছে চাৰিওফালৰ কটেজ কেইটাৰ পৰিবেশ। খুব ধুনিয়াকৈ বনোৱাইছে, কিন্তু দেখিয়ে মানে বৰ ভাল লাগি গৈছে। আপোনালোকেও আহিবচোন ইয়ালে, খুব ধুনিয়া ভাল লাগিব।
আমি এতিয়া আকৌ ঘৰমুৱা হলো আৰু আহিয়ে আমাৰ বিশ্বনাথ চাৰিআলিত এখন ৰেইন ড্ৰপছ বুলি খুব ধুনীয়া ৰেষ্টুৰেণ্ট আছে আৰু মোৰ এইখন একদম ফেভৰেট হয় আৰু ইয়াতে আমি প্ৰায় আহোঁৱে আৰু আজিও আমি সানডে বুলি আৰু লগতে মাদাৰ্স ডে বুলি ইয়াতে আমি অকমান কিবা এটা স্পেশাল খাওঁ বুলি ভাবিলো আৰু খাই মেলি উঠি আৰু এটা ধুনীয়া জেগা লৈ যাম হেও আপোনালোকক দেখুৱাম বাৰু মোৰ ভিডিওটো শেষলৈকে চাব আৰু কেনেকুৱা পালে আজিৰ মোৰ ভিডিওটো চাই কমেন্ট কৰিবলৈ নপাহৰিব তেন্তে বলকচোন আকৌ এতিয়া কলৈ যাওঁ আৰু এই জোপা চাওক কি ধুনীয়া কৃষ্ণচূড়া ফুলি আছিল এতিয়া মুকলি বিহু চাবলৈ আহিলো তেন্তে বলকচোন মুকলি বিহু চাওঁ আহিলে বিহুতি মাতিলে কুলিতি আহি আজি সানডে বুলি আমি এনেকৈ সৰু সুৰাকৈ পাৰ কৰিলো আৰু ভিডিওটো চাই যদি ভাল পালে তেন্তে মোৰ ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছো গুড নাইট